আজি নিৰ্বাচনৰ ফলাফল আৰু আমি সকলোৱে টিভি স্ক্ৰীনত ফলাফলসমূহ দেখিছোঁ আৰু আমি অনুভৱো কৰিব পাৰিছোঁ যে অহাকালি চূড়ান্ত ফল কেনেকুৱা হ'বলৈ গৈ আছে। এটা ইতিহাস হ'ব যদি অসমৰ দৰে ৰাজ্য এখনত যি ধৰণৰ ফলাফলৰ খবৰ আমি শুনিছোঁ সি যদি চূড়ান্ত হয় ই এক ডাঙৰ ইতিহাসত পৰিণত হ'ব। ৰাজু ডাঙৰীয়াই মোক জনাইছে টিভি স্ক্ৰীন চাই আছে এইবাৰ পঞ্চায়তত আমাৰ জিলা পৰিষদ 397টা আছিলে আৰু 397টাৰ ভিতৰত 336টাৰ কাউণ্টিং ইতিমধ্যে চলি আছে বা ফলাফল ঘোষণা হৈছে। 336টা সিটৰ ভিতৰত বিজেপি আৰু মিত্ৰ দল 283টা সিটত আগবাঢ়ি আছে। সো আমি যদি ইয়াক পাৰ্চেণ্টেজলৈকে কনভাৰ্ট কৰোঁ ইট ইজ 83%। এটা ভাবিব নোৱাৰা সফলতা। আঞ্চলিক পঞ্চায়তত 700 আমাৰ 2192টা আমাৰ বৰ্তমানলৈকে যিটো আমাৰ টোটেল ইয়াৰ ভিতৰত কাউণ্টিঙত বিজেপিয়ে বৰ্তমানলৈকে কাউণ্টিং চলি থকাৰ ভিতৰত 690খন আঞ্চলিক পঞ্চায়তত আগবাঢ়ি আছে। কংগ্ৰেছে 51খন, AIDFে 10খন আৰু যদি আমি পাৰ্চেণ্টেজ হিচাপত যাওঁ আঞ্চলিক পঞ্চায়তত আমি 91%ত আগুৱাই আছোঁ। ৰাতিপুৱালৈকে বাকীকেইটা কাউণ্টিং হোৱাৰ পিছত কি পৰিৱেশ হ'ব আজি আমি নকওঁ, কিন্তু নিশ্চিতভাৱে আমি এক সুন্দৰ বিজয়ৰ ফালে আগবাঢ়িছোঁ। পঞ্চায়ত ইলেকশ্যন বিজেপিৰ কাৰ্যকালত আমি চৰকাৰ গঠন কৰাৰ পিছত এইবাৰ দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হৈছে। যোৱাবাৰ বিজেপিয়ে জিলা পৰিষদত 50% আমি সিট লাভ কৰিছিলোঁ 50% আৰু আঞ্চলিক পঞ্চায়তত আমি 46% লাভ কৰিছিলোঁ। তাৰমানে যদি আমি ধৰি লওঁ যে আমাৰ ৰেকৰ্ড কংগ্ৰেছে ভঙা নাই, আমাৰ ৰেকৰ্ড আমিয়ে ভাঙি গৈ আছোঁ। শচীন তেণ্ডুলকাৰে যেনেকৈ নিজৰ ৰেকৰ্ড নিজেই ভাঙে তেনেকৈ আমি আমাৰ ৰেকৰ্ড ভাঙি গৈ আছোঁ আৰু তেনেকৈ আমি আগলৈও নিশ্চয় আমাৰ ৰেকৰ্ড আমিয়ে ভাঙি গৈ থাকিম, বেলেগে ভঙাৰ সুযোগ নাপায়। লোকসভা নিৰ্বাচনৰ সময়ত আমি অভূতপূৰ্ব বিজয় লাভ কৰিছিলোঁ আৰু অসমৰ ইতিহাসত ইমান সিটত 96 সিটত 96টা সিটত আমি লিড পাইছিলোঁ যদি বিধানসভালৈকে কনভাৰ্ট কৰোঁ। ভুৱনেশ্বৰ দা বহুত দিনৰ পৰা অসমৰ ৰাজনীতিত আছে। বিধানসভাত 96 সিটত লিড পোৱা এইটো এটা অজৰ অমৰ ৰেকৰ্ড আছিলে। কিন্তু যোৱাবাৰ বাতৰি কাকত টিভি আমাৰ ওপৰত এনেকুৱা এটা মানসিক হেঁচা আনি দিলে যে সাংঘাতিকভাৱে ভাল হোৱা ৰিজাল্ট এটাও আমি চেলিব্ৰেট কৰিব নাপালোঁ। আমি ক'লো আমি 96টা সিট পালোঁ, যোৰহাটটো কি হ'ল? এইবাৰ যোৰহাটে উত্তৰ দি দিলে যোৰহাট কি হ'ব লাগে। তাৰমানে এনেকুৱা 100 ক'তো ৰিজাল্ট নহয়, 99 হ'ব। কোনোবা এটা জেগাতো আমি হাৰিম। হাৰাটোকে যোৱাবাৰ মিডিয়াই চলাই দিলে আৰু আমিও বিভিন্ন কাৰণত মানসিকভাৱে আমিও হেঁচাত আহি গ'লোঁ আৰু আমি আমাৰ জিকা কথাখিনি আমিও ভালকৈ ফূৰ্তিও নকৰিলোঁ, ৰাইজকো নক'লোঁ আৰু মনত যেতিয়ালৈকে বিহালী চামুগুৰিৰ ইলেকশ্যন হোৱা নাই তেতিয়ালৈকে মনত আমি হাৰা ধৰণৰ মনোভাৱ এটালৈ থাকি গ'লোঁ। আপোনালোকৰ যদি মনত পৰে যে লোকসভাত আমি এনেকে জিকিলোঁ। 7 दिन पहले तक मुझे इंग्लिश बोलना नहीं आता था, बट नाउ आई कैन स्पीक। আপোনালোকৰ যদি মনত পৰে যে লোকসভাত আমি এনেকে জিকিলোঁ। আমাৰ দিনত লোকসভা কেইটা হ'ল? 2014ত হ'ল। বিজেপিয়ে কেইটা সিট পাইছিলে 2014ত? 5টা। 2019ত হ'ল। 2019ত আমি সকলোৱে মিলি 9 পালোঁ। 2024ত আমি 11 পালোঁ। কিন্তু 9 পাওঁতেও আমি ফূৰ্তি কৰিলোঁ, 5টা পাওঁতেও ফূৰ্তি কৰিলোঁ, 11টা পাওঁতেও আমি ফূৰ্তি নকৰিলোঁ। সিদিনাখন ৰাতি মই মনতে ভাবিছিলোঁ যে ইমান ভাল ৰিজাল্ট এটা আমি কৰিলোঁ কিন্তু আমাৰ পৰা যেন কোনোবাই জয়ৰ আনন্দটোকে কাঢ়ি লৈ গ'ল। আমাৰ এনেকুৱা পৰিৱেশ আৰু তাৰ পিছত 4 মাহ 5 মাহ যেতিয়ালৈকে আমি চামুগুৰি জিকা নাই, বিহালী জিকা নাই, বঙাইগাঁও জিকা নাই বা ঢলাই জিকা নাই বা আমি
আৰু এটা আমি চিডলি জিকা নাই তেতিয়ালৈকে আমি এনেকৈ থাকি গ'লো যে আমি হাৰিছোৱে নেকি কিন্তু আমি নিশ্চিত আছিলোঁ যে অসমৰ ৰাইজৰ সমৰ্থন বিজেপিৰ লগত আছে তাৰ প্ৰথম প্ৰমাণ আমি পাইছিলোঁ যেতিয়া আমাৰ প্ৰাথমিক সদস্য পদৰ অন্তৰ্ভুক্তি হৈছিল সংগঠন পৰ্বত যি ধৰণে ৰাইজে বিজেপিৰ সদস্যতা গ্ৰহণ কৰিলে আৰু আমিও যেনেকৈ ফিল্ডত নামি পৰিছিলোঁ যে নহয় আমি সদস্য কৰিম সংগঠন পৰ্বটো এটা ডাঙৰ টাৰ্ণিং পইণ্ট আছিলে আমাৰ দলৰ কাৰণে কাৰণ লোকসভা ইলেকশ্যনত আমি জিকিও হাৰা লাগি থাকিলে কিন্তু লাহে লাহে সংগঠন পৰ্ব 5টা বিধানসভাৰ নিৰ্বাচনে আমাৰ মনত যথেষ্ট সাহস বঢ়ালে এই নিৰ্বাচনটো আমি যি ধৰণে সকলোৱে মিলি শৃংখলাবদ্ধভাৱে খেলিলোঁ যেতিয়া কংগ্ৰেছৰ টিকট আহিলে মাৰামাৰি হ'ল বিজেপি আটাইতকৈ বেছি টিকট দিছে আৰু টিকট দিয়া সময়ত আমি ইমান ডাঙৰ মিটিঙো কৰা নাই মইতো নিজে শাৰীৰিকভাৱেও নাছিলোঁ সভাপতি মহোদয়ে ফোনত এবাৰ দুবাৰ কথা পাতিছোঁ যে এই নিয়মত আমি কৰি দিম আৰু সুন্দৰভাৱে টিকট হ'ল কোনো এটা গণ্ডগোল নহ'ল সুন্দৰভাৱে প্ৰচাৰ হ'ল সকলোৱে প্ৰচাৰত জঁপিয়ালে আমি এটা সুন্দৰ নিৰ্বাচন পৰিচালনা কৰিলোঁ যিটো হয়তো আমাৰ কাৰণে এটা বিধানসভা ইলেকশ্যনৰ আগত এটা ডাঙৰ অভিজ্ঞতা আমি অৰ্জন কৰিব পাৰিলোঁ যে কেনেকৈ আমি আগবাঢ়িব লাগে এতিয়া মই সভাপতি মহোদয়ক অনুৰোধ কৰিম যে লগে লগে আমি BTRৰ নিৰ্বাচনৰ বাবে সাজু হ'ব লাগে কাৰণ পলিটিকেল পাৰ্টিৰ কোনো জিৰণি নাথাকে এটা ইলেকশ্যনত হৈ যোৱাৰ পিছতে আমি নেক্সট ইলেকশ্যনৰ চিন্তা কৰিম সেইকাৰণে মই ভাবোঁ অহাকালি ৰিজাল্ট হৈ যোৱাৰ পিছত আমি ডেফিনেটলি দেশৰ পৰিস্থিতি যদি উন্নত হয় আমি আনন্দও কৰিম কাৰণ আনন্দ কৰাতো কোনো বাধা নাই যদি দেশৰ পৰিস্থিতি ভালে থাকে আজি ৰাতিটো কেনেকৈ পাৰ হয় অহাকালি ৰাতিটো কেনেকৈ পাৰ হয় ডেফিনেটলি আমি আমাৰ যিটো ভাৰতীয় সেনাবাহিনীৰ প্ৰতি যিটো আমাৰ শ্ৰদ্ধা বা ভাৰত মাতৃ প্ৰথম তাৰ পিছত আমাৰ দল যিটো আমি সদায় কওঁ যে দেশ প্ৰথম দল দ্বিতীয় ব্যক্তি তৃতীয় গতিকে আমাৰ কাৰণে দেশ প্ৰথম গতিকে অহাকালি আজি দেশৰ পৰিৱেশ পৰিস্থিতিয়ে যদি আমাক অনুমতি দিয়ে ডেফিনেটলি আমি ভালকৈ ফূৰ্তিও কৰিম আৰু আমাৰ নৱনিৰ্বাচিত সভাপতি আছিলে সভাপতিৰ নেতৃত্বত আমি ইমান আসন লাভ কৰিছোঁ গতিকে ফূৰ্তি কৰাটো আমাৰ অধিকাৰৰ ভিতৰতেই পৰে কিন্তু এইটো ছেকেণ্ড দেশ আগত গতিকে আমি দেশৰ পৰিৱেশ চাই ল'ম আৰু সঁচাকৈ যদি দেশৰ পৰিৱেশে অনুমতি দিয়ে আমি নিশ্চয় ফূৰ্তিও কৰিম আমি বিজয়ৰ আনন্দও আমি ৰাইজৰ লগত সমভাগী হ'ম এটা মোৰ অনুৰোধ থাকিব যে প্ৰত্যেকটো বিজয় আমি অহংকাৰ নহয় আমি সমৰ্পণেদি ল'ব লাগিব যে এই বিজয়ে আমাক যদি অহংকাৰ কৰে তেতিয়াহ'লে নেক্সট হৰাটো লগে লগে আহিয়ে যায় আজি যদি আপোনালোকে চাই যোৰহাটৰ বিজয়ে কংগ্ৰেছক ইমানে অহংকাৰী কৰি দিলে যে যোৰহাটৰ পৰাই পতন আৰম্ভ হৈ গ'ল কাৰণ অহংকাৰক মানুহে কেতিয়াও স্বীকাৰ নকৰে আমি অহংকাৰ নহয় সমৰ্পণৰ মনোভাৱেৰে ৰাইজে আমাক এটা বিজয় দিলে এতিয়া আমি ৰাইজক আৰু বেছিকৈ সেৱা কৰিম সেই সমৰ্পণৰ মনোভাৱেৰে আমি আমাৰ ফলাফলটো অহাকালি যেতিয়াই ওলাব আমি স্বীকাৰ কৰিম অসমৰ ৰাইজৰ ওচৰত আমি শিৰ নত কৰি ৰাইজৰ আমি আশীৰ্বাদ ল'ম আৰু মানসিকভাৱে BTR আৰু বিধানসভাৰ নিৰ্বাচনৰ বাবে আমি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিম মই পুনৰ এবাৰ আমাৰ দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ দিছোঁ খুব স্মুথ পৰিচালনা এটা হ'ল কেনেকৈ প্ৰচাৰ হ'ব কেনেকৈ প্ৰাৰ্থী চিলেকশ্যন হ'ব কেনেকৈ কোনটো চিটত AGPয়ে খেলিব ক'ত আমি খেলিম খুব ইমান স্মুথ আছিলে যে সিয়ে বিজয়ৰ আগজাননী আমাক দিছিলে খুব স্মুথ হৈছিলে এতিয়া আমি একেটা কাম BTRত কৰিম আৰু সমান্তৰালভাৱে আমি আমাৰ विधानसभाসমূহতো আমি কাম কাজ आरंभ करें कल राजू जी से भी हमारा बातचीत हो रहा था हमारा पार्टी में हमारा हमको प्यार करने वाला मोदी जी को प्यार करने वाला लोग बहुत है लेकिन बूथ में कार्यकर्ता खड़ा करना ये भी हमारा संगठन का एक बहुत बड़ा काम है तो थोड़ा बहुत अभी हमें हर बूथ में हमारा फिक्स पॉकेट बन जाए कि 10-20 हमारा युवा साथी हमारा साथ है ये माहौल बनाना हमारे लिए जरूरी है और साथ